মহাৰাজ হ'ব আপুনি অলপ ইয়াতে বহক নিজে আহিবতে কৰ্মহে কৰি আৰু তেতিয়াই ব্ৰহ্মদেৱক চাই ৰাৱণ ৰজাই কৈছিল কি কৈছিল ইমান সময় ৰখি আছো তুমি কি কৰা ভিতৰে কি কাম কৰা তুমি এই কথা শুনি ব্ৰহ্মদেৱে আপোনালোকে অলপমান জাগা কম না আমি ৰখি দিছো অলপ অলপ মই ৰখি দিছো নামটো বুজি নাপাব নহয় অলপ মই ৰখি দিছো একো নাই ব্ৰহ্মাই বৰন্ত তুমি খুনা খাবচোন কি কাৰণে হাতুমি মুহুৰ খবৰ আৰু তেতিয়াই ব্ৰহ্মদেৱক চাই ৰাৱণ ৰজাই কৈছিল কি কৈছিল ইমান সময় ৰখি আছো তুমি কি কৰা ভিতৰে কি কাম কৰা তুমি কথা শুনি ব্ৰহ্মদেৱে হাঁহিব লাগিলা ৰাৱণ ৰজা চাই ব্ৰহ্মাই বুলন্দ ৰত্নপুৰ নামে গাঁও এখনত দুঘৰ মানুহৰ ঘৰত এটা ল'ৰা আৰু এজনী ছোৱালী জন্ম পাইছে সেই একেই সময়ত আৰু সেই ল'ৰা ছোৱালী হাল কি
হব জানা রজা কি হব এ ধর্মবান গুণবান ও হব লোকে দুয়োজন কৰিব সন্মান এ বহু সম্পত্তিৰ মালিক ও হব দুয়ো তাতকৈ ডাঙৰ কথা কি জানা ৰজা ৰাৱণ যেতিয়া সিহঁতৰ 15 বছৰ বয়স হব এই 15 বছৰ বয়সতে উভয়খনে দুয়োজন কি কলা ব্ৰহ্মদেৱ ও বিয়া ও ৰাৱণে বোলে এবাৰ ও ভালকৈ বনিছে হয় নে নহয় বিয়া মোৰ আগে কোৱা হয় নে নহয় বিয়া এই ব্ৰহ্মাই বোলে এই বিয়া এ হৈ বুনি ৰজা ৰাৱণ আজিলৈকে তাৰ মানে এখন বিয়া হয় নে মই থাকোতে ও নিজৰ কথা ৰাৱণ ৰজাই ও পাহৰিয়া ভাবি ৰাৱণ ৰজাই এতিয়া চাওক ৰাৱণ ৰজাই মনে মনে ভাবে ব্ৰহ্মাৰ গণনাত মই ঘটাম ব্ৰহ্মাৰ গণনাত মই ঘটাম চাওক ব্ৰহ্মাই কেনেকৈ পাতে বিয়াখন ও ব্ৰহ্মাণ্ডতে উঠি পাছে পাপিষ্ট দুৰ্গণক মাতি আনি ও ৰত্নপুৰে চলি যোৱা তোমালোকে অতি শীঘ্ৰ আৰু তোমালোকে কাৰ শিশু জন্ম পাইছে আৰু তই ও ৰজা গতিকে মানিবই লাগিব এতিয়া হয় নহ'লে কিন্তু আজি ভাগ্যতে নাপাম তাই থাকাই ভাল হ'ব ও এহি বুলি দুধ গমে ৰৈ নাথাকিলা আৰু সেই ৰত্নপুৰৰ হব কথা ৰজাৰ আগে তেতিয়াই ৰাৱণ ৰজাই কৈছিল শুনা দুৰ্গণ মুহুৰ বচন কথা এটা কওঁ মই শুনা দিয়া মন আজিৰ পৰা তোমালোকে সেই দুই শিশুক নজৰ ৰাখিবা যেতিয়া সিহঁতৰ 5 বছৰ বয়স হব সিহঁতক হৰণ কৰিম মই নিশ্চয় জানিবা এতিয়া সাৰপ্ৰাইজ কথা মতে কাম আজিকালি কৰি দুইৰ 5 বছৰ দুতৰ সংগে ৰাৱণ ৰজাই ৰত্নপুৰে গইলা দুতৰ সংগে ৰাৱণ ৰজাই Oh,
কান্দে পিতৃমাতৃ রাতের আন্ধারাতে মাইর মৃত্যুর দণ্ড দিব মৃত্যুর দণ্ড দিব রক্ত বিভাগ রক্ত লাগে হব মহারাজ হব 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 এই কথা শুনি ঘাতকে দুই শিশু বান্ধি ধৰিলে
খুড়া আমার দেখি তোমার জন্য অলপ বেয়া লগা নাই আমার নিচিনা সৰু সৰু ল'ৰা ছোৱালী জানো তোমাৰ ঘৰত নাই এ খুড়া তুমি আমাক নামাৰিবা দে খুড়া তুমি আমাক যাবলৈ দিয়া যার মৃত্যু নাই তা খালিছে খাতকে বান্ধি ধরে আর যার মৃত্যু আছে সে হইছে গণপতি আপনা খাতকে মনে মনে ভাবে এই কুকুরের তেজু রঙা আর মানুহৰ তেজু রঙা এই কুকুরের তেজু রঙা আর মানুহৰ তেজু রঙা গতিকে এই কুকুর রক্ত নিময় রোজার হাতে ডিম আরাজির পরাই মই এই ঘাতক কর্মর পৰা বিদায় মাগি একে ভাবে কুকুরে দুখণ্ড করিলা ধরিলে এই আইনি খাপতি চন্দ্র আইনি নিদ্রা দেবী বনৰ পশু পক্ষী কেৱল তোমালোকক সাক্ষী কৰি
এই দিল বনৰ মাজত মনত ৰাখিবা ইহত যেন কোনোদিনে নপৰে বিপদ আৰু আনফালে এই কুকুৰৰ ৰক্ত নিয়া লক মহাৰাজ লক ৰজাৰ হাতে মালিনী নামে নারী এক ও আছে সেই মালিনীর পুত্র কন্যায় ও মালিনীর ঘরে দিও উপস্থিত মালিক সাইড আই ও দুই কি কই বলে আই আমার কথা ওরা হাকি বলে দিয়া Oh,
আহিছা যাইতা আহিছা যাইতা এ দেখা গন চলি যায় এ হৈছই ঘৰে বুঢ়া বুঢ়ী চলি যায় হাতে গন ধৰে
এরা সারা পামবে এগুলা এখন আমি শুনো না আমার ভিনি ও একই নকরে খরচ লাগে তো শুনো না একই নকরে খরচে ডাকে আমার ভিনি ও গধূলি হলে কি ও গধূলি হলে কি দিনার পোহার রং সামিয়া একটা ডাকছি দুটা কন্যা অন্য সবই জব্দ খানা অনেক হয় একাটা হব্বা না হোক একাটা লুকা হব্বা না হোক একাটা কিন্তু কথা রেল পাইছো হয় না হয় না হয় একাটারও হয় একা কোম্পানিতে মাল দৌড়টা এই সামনে কথা দিলে আমার ভিলি আছে ও গধূলি হলে কি পারছো গধূলি হলে কি বালা জোর মানে গধূলি হলে কি গধূলি হলে কি বালা জোর মানে হবে এই গিলে হাতে বিয়া হন ও সমাপন আপন অন্তরে এতিয়া সারপ্রাইজ আনফারা বন রোজাই মনে মনে ভাবে ও কিভাবে আজি দেখোন মই হেই মারি পেল ল'ৰা ছোৱালী হলৰ 15 বছৰ বয়স ব্ৰহ্মাৰ ওচৰলৈ যাওঁ সেই বিয়াখন হ'ল নে নাই ব্ৰহ্মাক সুধি পুছি চাওঁ ঐ এহি বুলি ৰাৱণ ৰজাই ব্ৰহ্মাৰ কাষে তাকো দেখি ব্ৰহ্মদেৱে আকৌ দেখি ব্ৰহ্মাদেৱে ৰজা ৰাৱণ তুমি বৰ ভাগ্যৱান কিয় জানা আজি ঠিক তুমি 15 বছৰ আগতেই আহিছিলা আৰু এই সময়ত মই এহাল ল'ৰা ছোৱালী গণনা কৰি আছিলো আচলতকৈ ডাঙৰ কথা কি জানা ৰজা ৰাৱণ ডাঙৰ কথা কি জানা যিহাল ল'ৰা ছোৱালী মই বিয়া হ'ব বুলি কৈছিলো সাগৰৰ সিটো পাৰত সিহঁতৰ বিয়া হৈ গ'ল নিশ্চয় জানে না এই কথা শুনি ৰাৱণ ৰজা আচৰিত মাত নিদি ব্ৰহ্মদেৱক আহিলা মাত নিদি ব্ৰহ্মদেৱক এতিয়া সাৰপ্ৰাইজ কাক সুধিব ৰজাই ভাবি পোৱা নাই কাক সুধিব ৰজাই ভাবি পোৱা নাই সাৰপ্ৰাইজ যিজন ঘাতকক ৰজা ৰাৱণে সেই ল'ৰা ছোৱালীহালক মাৰিবলৈ পঠিয়াই দিছিল আজি কেইদিনমান আগতে ঘাতক মৰি যায় কেইদিনমান আগতে ৰাৱণ ৰজাই মনে মনে ভাবে মানুহে কয় পৰত আশা মানে বনত বাস আজি যদি মই এই ঘাতকক বিশ্বাস নকৰিলোহেঁতেন তেনেহলে মই আজি ব্ৰহ্মদেৱৰ ওচৰত লাজত পৰিবলগীয়া নহলহেঁতেন ঠিক আছে পুনৰাই মই ব্ৰহ্মাৰ ওচৰলৈ যাম আৰু অহাকালি মোৰ দিনটোনো কেনে হ'ব ব্ৰহ্মাক মই সুধি পুছি চাম ঐ বুলি ৰাৱণ ৰজা
অহাকালিৰ কথা কৈছে নহয় ৰবা 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 অহাকালি 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 এই ব্ৰহ্মাই বোলে অহাকালি হে ৰজা ৰাৱণ এ তোমাৰ বৰ বেয়া দিন মই গণনা কৰি চালো আৰু গণত মই কি পালো জানা ৰজা ৰাৱণ এ তোমাক কবলৈ মোৰ বৰ বেয়াই লাগিছে তথাপিতো কওঁ শুনা ৰজা ৰাৱণ তোমাৰ পুৱাৰ পৰা গধূলিলৈ পুৱাৰ পৰা গধূলিলৈ ৰাৱণ ৰজাই মনে মনে ভাবে কি ভাবে এইবাৰ ব্ৰহ্মাদেৱ মোৰ হাতৰ মুঠিত শিবুলি ৰাৱণ ৰজাই গৃহ প্ৰিয়া মণ্ডলী প্ৰিয়া মণ্ডলী মণ্ডলীক মাতি ৰজাই প্ৰিয়ে মোৰ
ক্ৰাইষ্ট অ' নে